হয়তো সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি দেখিবলৈ পোৱা গৈছে চিপাঝাৰৰ বিদ্যুৎ পৰিষদৰ কাৰ্যালয়ত এনেধৰণে পুৱাৰে পৰা যথাৰীতিভাৱে যি বিশ্বকৰ্মা পূজাৰ কাৰ্যসূচী তেওঁলোকে আগুৱাই লৈ গৈছে। আমি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ শুনিবলৈ চেষ্টা কৰিম। যিহেতু আজি বিশ্বকৰ্মা পূজা, কেনেধৰণে পূজাভাগ আগবঢ়াই লৈ গৈছে বাৰু? আজি সকলো বিশ্বতে বিশ্বকৰ্মা পূজা আৰু এই বিশ্বকৰ্মা হ'ল দেৱশিল্পী আৰু বিশ্বকৰ্মা পূজা কৰিলে যিবিলাক যান বাহন আদি যান্ত্ৰিক বিজুতি তেওঁ নিৰাময় কৰিব পাৰে। এটি মন্ত্ৰোচ্চাৰণ যদি সম্ভৱ। হৰি ওম নমো ব্ৰহ্মণ্য দেৱায় গোব্ৰহ্মণহিতায় স জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। বিশ্বকৰ্মা মহাভাগ সুচিত্ৰ কৰ্মকাৰক বিশ্বকৃত বিশ্বধিক তঞ্চধাৰ বাচনমন্দণ্ডিক সৰু বিশ্বকৰ্মা দেৱতা তোমাৰ ওচৰত যিবা দোষাৰোষ সৰ্বৰোষ মৰ্শন কৰি মনৰ অভীষ্ট পূৰ্ণ কৰি কল্যাণে ৰক্ষা। হয়, মই দেখুৱাইছো এইসকল কৰ্মচাৰী যিয়ে আচলতে দিনে নিশাই বিদ্যুৎ বিভাগৰ সৈতে জড়িত হৈ থাকে, তেওঁলোকে এনেধৰণে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা তেওঁলোকে আয়োজন কৰিছে। তেখেতসকলৰ কাৰ্যালয়ত আমি কথা পাতিম। আজি যিহেতু বিশ্বকৰ্মা পূজা, আজি আধ্যাত্মিকতাত আপোনালোক বিলীন হোৱা দেখিবলৈ পোৱা গৈছে। হয়, নমস্কাৰ। প্ৰথমে সমূহ অসমবাসীলৈ আমি চিপাঝাৰ বিদ্যুৎ উপসমৰ তৰফৰ পৰা শ্ৰী শ্ৰী বিশ্বকৰ্মা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। বিগত বছৰকেইটিৰ দৰে আমি এইবেলি চিপাঝাৰ বিদ্যুৎ উপসমৰ কাৰ্যালয়ত সমূহ বিষয়া তথা কৰ্মচাৰী মিলি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণৰ হেতুকে আমি দিনজোৰা কাৰ্যসূচীৰে আজি এই অনুষ্ঠানটি হাতত লৈছো। আমাৰ সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে ইতিমধ্যে পূজা ভাগ চলি আছে। ইয়াৰ লগত সংগতি ৰাখি আমি বিগত বছৰৰ দৰে এইবেলি আমি আমন্ত্ৰিত নাগাৰা নাম আছে। দিনৰ ঠিক 1 বজাৰ পৰা নাগাৰা নাম প্ৰদৰ্শন হ'ব। ইয়াৰ উপৰিও আমি বিশ্বকৰ্মাৰ লগত সংগতি ৰাখি আমি এটি সম্বৰ্ধনা অনুষ্ঠান ৰাখো। সম্বৰ্ধনা অনুষ্ঠানটো আমি এই কাৰণে ৰাখো, আমাৰ বিষয়া তথা কৰ্মচাৰীসকলৰ যিসকল আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী অৰ্থাৎ নৱপ্ৰজন্ম আছে, আমাৰ বিষয়াসকলৰ যিসকল ল'ৰা ছোৱালী তেখেতসকলৰ যিকোনো ধৰণৰ প্ৰতিভা, শিক্ষাৰ ক্ষেত্ৰতে হওক, খেল ধেমালিৰ ক্ষেত্ৰতে বা অন্য দিশতে হওক, তেখেতসকলৰ প্ৰতিভাৰ প্ৰতি আমি জনাই আমি তেখেতসকলক আমাৰ উপসমৰ তৰফৰ পৰা আমি সম্বৰ্ধনা অনুষ্ঠানতে ৰাখো। সন্ধিয়া সময়ৰ পিছতে সেই অনুষ্ঠানটো আৰম্ভ হ'ব। গতিকে এনেধৰণে আমি দিনজোৰা কাৰ্যসূচী আৰু চিপাঝাৰৰ পৰা বিশ্বকৰ্মা পূজাৰ কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক মনোজ আলীয়ে। মনোজক আমি ধন্যবাদ জ্ঞাপন কৰিছো।